কৃষ্ণ এই ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। আজি সোমবাৰ যে শিৱ বাবাৰ হেৰিত পানী পৰি আছে চাওক। মই এইটো নিয়ম কৰোঁ। চাওক ধূপ চুপ জ্বলালোঁ, এয়া ধূপ জ্বলি আছে গোসাঁই ঘৰ পদূলিত। এতিয়া আজি ৰাখি বন্ধনৰ পূৰ্ণিমা না, গতিকে ৰাতিপুৱাতে 4টা বজাতে উঠিয়ে এই চাওক আজি অকলে অকলে আমাৰ এই নাতিটো গৈ আছে বাইদেউৰ পৰা ৰাখি বান্ধিবৰ কাৰণে গৈ আছে। মিঠাই ৰাখি লৈ গৈ আছে জুহিতা বাইদেউৰ পৰা হতুৱাই ৰাখি বান্ধিব। চাওক গৈ আছে। তো পাপা এইখিনিতে যদি ৰখি আছে লগলৈ যাবা। গৈ আছে। খেলি খেলি গৈ থাকিব নালাগে। পাথৰত অকণমান উজত খালে আকৌ হামবুৰি খাই পৰিবা নহয়। গৈ আছে। এতিয়া বৰ্তমান 8টাহে বাজিছে। অকলে পঠাই দিছোঁ, দেউতাকে এইখিনিত ৰখি আছে। ময়ো এই অকণমান আগবঢ়াই দিলোঁ। এই গৈ আছে। ৰাস্তাটো দূৰ, স্কুললৈ মুঠতে আধা কিলোমিটাৰমান হয়, খোজকাঢ়ি যাব লাগে। আৰু তাৰ মামাকৰ ঘৰলৈ অলপ দূৰ আছে। চাওক আহিলোঁ এতিয়া। সকলোৱে পালন কৰক ৰাখি বন্ধন। সকলো ভাষা ভাষী লোকে ৰাখি বন্ধনটো পালন কৰিব লাগে। ৰাখি বন্ধন বহুত গুণদায়ক, গতিকে ভুল নবুজিব। এই ষ্টুডেণ্ট ল'ৰা ছোৱালীবোৰ স্কুলত গৈ আছে। ময়ো এই নাতিটো আগবঢ়াই পেলাই অলপ ময়ো জলপান খাওঁ, কাৰণ আজিকালি দেহটো বহুত কমজুৰি লাগে। যিমান খালেও দেহটোৰ জোৰ নাপাওঁ। কালি নামঘৰত যাওঁতে সুৰকৈ গ'লোঁ, কোনো হেৰি নোহোৱাকৈ। তাৰপিছত মণিকূটৰ ভিতৰত সোমাই চাফা চাফা কৰি বন্তি গছো জ্বলালোঁ, নাম গুণো গালোঁ, চব গালোঁ। গোৱাৰ পিছত নাম গুণ গাই সামৰণি দি প্ৰসাদ চসাদ খাই সকলো গোপিনী আহিব ধৰোঁতে তামোল এখন মুখত দিলোঁ। আহি থাকোঁতে এই আমাৰ অকণমান এইখিনিত অকণ তিলা এটা আছে, অলপ ওখ কেঁচাৰৰ মুখৰ পৰা সেইখিনিৰ পৰা কঁকালটো টানি টানি ধৰে। খোজ লাহে লাহে খোজ। আগৰ নিচিনা এনাৰ্জি নাই আৰু শক্তি নাই আৰু। যিমান খালেও নিজৰ দেহটোকে ঠিক কৰিব পৰা নাই। প্ৰভু ভগৱন্তই নিৰোগী কৰি ৰাখিলে সদায় তেওঁৰ ওপৰত নিৰ্ভৰ কৰিয়ে চলি আছোঁ, বিশ্বাসতে চলি আছোঁ। প্ৰভু ভগৱন্তই জানে নিৰোগী কৰে। এই 60 বছৰ বয়সত ভক্তি কৰিবলৈ এই চাওক মোৰ গোসাঁই ঘৰটো